সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 27 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ 2 যুৱক। তেতিয়া কথাটো হ'ল কি, সামাজিক মাধ্যমটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ আৰু আমি যদি সৎ ব্যৱহাৰ কৰোঁ তাৰ পৰা আমি অৰ্থৰো উপাৰ্জন কৰিব পাৰোঁ। কিন্তু কিছু লোকে কি কৰে, এই সামাজিক মাধ্যমটো দুৰ্ব্যৱহাৰ কৰে আৰু যি মন যায় তাকেই তেনেদৰে অশ্লীল ভিডিঅ' হওক বা যেনেদৰে নহওক তেওঁলোকে সেইখিনি উপস্থাপন কৰে আৰু এই যে ভিডিঅ'বিলাক এনেধৰণৰ বাৰ্তাবিলাক দিয়ে, তেনেদৰে সেই বাৰ্তাবিলাকে সমাজৰ যি উঠি অহা নতুন প্ৰজন্ম হওক বা সমাজৰ বাবে বহুতখিনি ক্ষতি কৰে। এতিয়া দেখা গ'ল সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ 2 যুৱক। তো যি মন যায় তাকে কৰিব পাৰে, যি মন যায় যেনেদৰে ক'ব পাৰে। কিন্তু কথাটো হ'ল কি, আমি এজন মুখ্যমন্ত্ৰী মহোদয়ক বুলি নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বুলি নহয় বা যিকোনো এজন লোকক আমি বেয়াকৈ কোৱাৰ ক'তো অধিকাৰ নাই। কাৰণ কেলৈ, এইখিনি বিষয়ে যদি কোনোবাই কিবা এটা বেয়া কৰিছে সেইখিনি চাবৰ বাবে প্ৰশাসন আছে, তেওঁলোকে সেইখিনি চাব। এতিয়া এগৰাকী মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে এতিয়া ফেচবুকটো আমি খুলিবই নোৱাৰোঁ, তো বেলেগ ধৰণৰ ভাষা প্ৰয়োগ কৰি পিনি তেনেদৰে গালি পেলাই দেখা যায়। তো এইবিলাকে যি সমাজ আছে সমাজৰ বাবে হওক বা উঠি অহা প্ৰজন্মৰ বাবে বহুত বেছি এটা বেয়া প্ৰভাৱ পেলায়। তো এতিয়া দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তেনেদৰে বাৰ্তা তেওঁলোকে কথা কৈছিলে, এইখিনি কথা যিখিনি নেকি আমি শুনিব নালাগে প্ৰকৃততে, তো এইখিনিক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল 2 যুৱক, প্ৰীতম গগৈ আৰু দিগন্ত মালা, দুয়োৰে ঘৰ ঢকুৱাখানাত। নেক্সটটো খবৰ হৈছে সামৰিক মৰ্যাদাৰে দৰঙৰ বৰাচুব্বাৰ বাসগৃহত শেষকৃত্য সম্পন্ন সেনা জোৱান ধন বৰা। সেনা জোৱানজন 21 ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল আৰু অৱশেষত তেওঁ মৃত্যু হয়। তো দেশ মাতৃ সেৱাৰ অৰ্থে তেওঁলোকে সেইখিনি নিয়োজিত হৈ থাকে আৰু এজন সেনা জোৱান যদি মৃত্যু হয় তাতোতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। তেওঁলোকৰ বাবেতো আমি শান্তিত আছোঁ। নেক্সটটো খবৰ হৈছে, এতিয়া বহুতে কৈ আছে যে অৰুণোদয় আঁচনি 3000কৈ দিব নেকি। যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু 1 তাৰিখে এটা ভাল খবৰ ওলাব বুলি কৈছিলে, তেনেহ'লে 1 তাৰিখে ভাল খবৰটো পাম নেকি, 3000কৈ বৃদ্ধি হ'ব নেকি। আৰু এতিয়া অহা 10 তাৰিখে পাবনে নাপায় আপোনালোকে অৰুণোদয়। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যি নতুন ফৰ্ম চৰকাৰ গঠন হোৱাৰ পাছত সেইখিনি সকলোখিনি ঠান্তিক হৈ লোৱাৰ পাছতহে অৰুণোদয় আঁচনি এতিয়াও বহুতো মহিলাই পাবলৈ আছে, তেওঁলোকক সেইখিনি দিয়া হ'ব। সেইখিনি মুখ্যমন্ত্ৰী মহোদয়টো জনাইছেই আৰু হয়তো আমিও সেইখিনি সকলোখিনি গম পাওঁ। এতিয়া অহা 10 তাৰিখে পাবনে নাপায় সেইটো এটা আমি আগন্তুক সময়তহে গম পাম। কাৰণ কেলৈ, ফলাফল 4 তাৰিখে দিব। তাৰ পিছৰ পৰ্যায়ত যদি আগৰ দৰে যে 2 মাহৰ একেলগে পইচাটো দি দিম, যে আপোনালোকে এতিয়া মে' মাহৰ আৰু জুন মাহৰ একেলগে আপোনালোকে জুনতহে পাব, তেনেকুৱা ধৰণৰ এটা খবৰ ক'ব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 1 তাৰিখে। কিন্তু যিটো আপোনালোকৰ ওলাই আছে যে 3000 টকাকৈ দিব, এনেকুৱা ধৰণৰ খবৰ কোনো ধৰণৰ নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথাই কৈছে 1 তাৰিখে যে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকলৈ এটা ভাল খবৰ হয়তো সেয়া আপোনালোকৰ যি 1250 টকা, 1250 টকাৰ বিপৰীতে হয়তো বৃদ্ধি হ'ব পাৰে, নহ'লে আপোনালোকৰ একেলগে এই মাহত অহা মাহত নিদি সেইটো জুন মাহতো দিব পাৰে, এনেকুৱা ধৰণৰ কিবা এটা ক'ব পাৰে যে তাতোতকৈ 2 টকামান বেছি। বা অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে তেওঁলোকে ধৰি লওক নতুন কিবা এটা যে সুবিধা দিয়াক লৈ এইখিনিও ঘোষণা কৰিব পাৰে। এতিয়াতো আমি আগন্তুক সময়ত গম পাম অৰুণোদয় আঁচনি কি হয় কি নহয়। তো আগন্তুক সময়ত খবৰ পালে নিশ্চয় আপোনালোকক জনাই থাকিম। নেক্সটটো খবৰ হৈছে গুৰু দক্ষিণা খবৰ। এতিয়া যিসকল শিক্ষাগুৰু ভেঞ্চাৰ পৰ্যায়ৰ পৰা সেইখন 2013 হওক 2021 হওক বা এতিয়া যিসকল শিক্ষাগুৰু এতিয়া পদ পাদকীকৰণৰ বাবে সেইখিনি আবেদন কৰি আছে, তো গুৰু দক্ষিণা বুলি যিটো আঁচনি ৰূপায়ণ কৰিছিলে এইখিনি অনলাইন আবেদন কৰা কথা কৈ আছিলে, সেইখিনি হৈয়ে আছে। আপোনালোকে যদি কৰা নাই শিক্ষাগুৰুসকলে কৰি ল'ব। এতিয়া কথাটো হ'ল যে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে কোনসকল শিক্ষাগুৰু সামৰি লোৱা হ'ব, এইখিনিতো ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছেই। তো কথাটো হ'ল কি, গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে আপোনালোকে যিসকল এটকাও তেওঁলোকে নাপালে, বছৰ ধৰি তেওঁলোকে শিক্ষকতা কৰিলে, সেই শিক্ষাগুৰুসকলক দিয়াৰ কথা কৈছে। কিন্তু আৰু এটা উল্লেখনীয় বিষয় যে 2013 যিসকল শিক্ষাগুৰু আছিলে, কোনোবাই এমাহ 2 মাহ 2 মাহ 6 মাহ, অৰ্থাৎ তেওঁলোকে এতিয়া এনপি হিচাপে কোনো ধৰণৰ টকাই নাপায় তেওঁলোকে।
তো এইসকল শিক্ষাগুৰু সকলো হৈও যদি কিবা এটা চিন্তা কৰে নিশ্চয় বহুত বেছি ভাল হ'ব। এতিয়া গুৰু দক্ষিণা খবৰ কিমান পৰিমাণৰ তেওঁলোকক এককালীন দিয়া হ'ব সেইটো আগন্তুক সময়তে গম পোৱা যাব। এতিয়ালৈকে সেইখিনি ঘোষণা কৰা হোৱা নাই। যেতিয়া নেকি আবেদন শেষ কৰাৰ পিছত কিমান শিক্ষাগুৰুৱে তেওঁলোকে সেইখিনি আবেদন কৰিলে তাৰ ওপৰত ভিত্তি কৰি এককালীন দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো ক'ব হৈছে 2027 বৰ্ষৰ জানুৱাৰী মাহত টিয়কত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ অধিৱেশন। তেওঁলোকে সেইখিনি আজি স্পষ্টকৈ কৈছে আৰু জনাইছে যি 2027 বৰ্ষৰ জানুৱাৰী মাহত টিয়কত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ অধিৱেশন। সেইখিনি তেওঁলোকৰ ফালৰ পৰা জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে ডিগবৈত বৃহৎ জোৱাৰ ঘাটি উৎখাত, গ্ৰেপ্তাৰ IOC 3 কৰ্মচাৰী সহ 6 জুৱাৰী। তো এতিয়া এই যে জুৱা খেলবিলাকে সমাজত উঠি অহা যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ বাবে বহুত বেছি বেয়া প্ৰভাৱ পেলায়। কাৰণ কেলে এনেধৰণৰ যদি খেলবিলাকত তেওঁলোকে সেইখিনি উঠি অহা ল'ৰা ছোৱালীবিলাকে খেলিবলৈ আৰম্ভ কৰে তেনেহ'লে আমাৰ সমাজখিনি কোন দিশে গতি কৰিব সেইটো আৰু আমি বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। তো এতিয়া ডিগবৈত এতিয়া কি কৰিলে আৰক্ষীয়ে বৃহৎ জোৱাৰ ঘাটি উৎখাত কৰা দেখা গ'ল আৰু লগতে গ্ৰেপ্তাৰ IOC 3 কৰ্মচাৰী সহ 6 জুৱাৰী। নেক্সট খবৰ হৈছে অহা কাইলৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল। এতিয়া সকলোলৈকে শুভেচ্ছা থাকিল, সকলোৱে যাতে পৰীক্ষা ভাল হয়, ফলাফল ভাল হয় সেইটোৱে কামনা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তেওঁলোকৰ শিক্ষা দিশত তেওঁলোকে যি আশা লৈ পিনি তেওঁলোকে সেইখিনি আগবাঢ়িব বিচাৰিছে, সকলোৱে যাতে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল ভৱিষ্যত হয় সেইটোৱে কামনা কৰিছোঁ। এতিয়া অহা কাইলৈ ৰিজাল্ট দিব ভাল হওক সেইটোৱে কামনা কৰিছোঁ। আৰু বহুতে সুধি আছিলে গ্ৰেছ মাৰ্ক দিয়াক লৈ, তো গ্ৰেছ মাৰ্ক কিমান দিব কি নিদিব সেইটো আগন্তুক সময়ত গম পোৱা যাব। সেইখিনি গাইডলাইন অনুসৰি অৰ্থাৎ তোমালোকে যদি গ্ৰেছ মাৰ্ক পোৱা নম্বৰ পোৱা তেনেহ'লে ইংৰাজী অসমীয়া বুলি কোনো কথা নাই, তোমালোকে সকলোতে গ্ৰেছ মাৰ্ক পাবা। নেক্সটটো খবৰ হৈছে এতিয়া 4 মে'ত নিৰ্বাচনৰ ফলাফল। এতিয়া নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন থকাৰ প্ৰাকখনত যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া তেওঁলোকে নিজৰ মতামত দাঙি ধৰিছে যে আমি কোন সমষ্টিত জিকিম, আমি কিমান আসনত জিকিম। এতিয়া সেয়া লাগে বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা সকলোখিনিয়ে ৰাইজৰ দলে হওক তেওঁলোকে জনাইছে ক'ত কোন জিকিব, কেনেদৰে জিকিব। তো আগন্তুক সময়ত দেখা যাব কোন সমষ্টিত কেনেদৰে জিকে, কোনে চৰকাৰ গঠন কৰে। এতিয়া নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন। নেক্সট খবৰ হৈছে PM কিষাণ। যদি PM কিষাণ আপোনালোকে পাই আহিছিলে তেনেহ'লে আপোনালোকে কোনো কথা নাই, আপোনালোকৰ বাবে ভাল খবৰ। আৰু যদি আপোনালোকে পাই অহাৰ পাছত হঠাতে আপোনালোকৰ PM কিষাণ বন্ধ হৈ পৰিলে তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ নিজৰ ইলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰি চাওক। যদি আপোনালোকে ইলিজিবিলিটি ষ্টেটাছত EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ অলপমান খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে অতি সোনকালে ঠিক কৰি লওক, নহ'লে আপোনালোকে 23 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা হ'ব। কাৰণ কেলৈ এতিয়া আমি দেখা গৈছে যিসকলে কৃষক পঞ্জীয়ন কৰা নাই তেওঁলোকৰ কৃষকসকলৰ অসুবিধা হৈ পৰিব। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে FTO প্ৰচেছ আপোনালোকে বেংক পে'মেণ্ট মোডটো আপোনালোকে আধাৰ কৰা সেইখিনি আপডেট কৰি লওক। নেক্সটটো খবৰ হৈছে উচ্ছেদ চলিবই বেদখলকাৰীৰ বিৰুদ্ধে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া জনাইছে যে সেইখিনি কৈয়ে আহিছে যিসকলে বেদখল কৰি আছে চৰকাৰী মাটিত আছে তেওঁলোকক সেইখিনি উচ্ছেদ কৰা হ'বই, কোনো কাৰণে ৰেহাই দিয়া নহয়, 1 ইঞ্চি মাটিও ৰেহাই দিয়া নহয়। আৰু যিসকল বিশেষকৈ বাংলাদেশী মিয়া তেওঁলোককতো এই অসমৰ পৰা খেদি পঠিওৱা হ'ব বুলিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক সময়ত আৰু এইখিনি খবৰ পাই থাকিম। আগন্তুক এতিয়া 4 মে' তাৰিখে ফলাফল দিব নিৰ্বাচনৰ, তাৰপিছত চৰকাৰ গঠন হ'ব, গঠন হোৱাৰ পাছতে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে নতুন চাকৰি দিয়া হ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোও জনাইছে যে লাখ যিসকল নিবনুৱা আছে সেইসকলক চাকৰি দিয়াৰ আমি প্ৰক্ৰিয়া আকৌ অব্যাহত ৰাখিম, সেইখিনি আমি কৰি যাম কাম। যিহেতু আমি যোৱাবাৰ 1 লাখ চাকৰি দিয়াৰ কথা কৈছিলোঁ সেইখিনি 1.5 লাখৰো অতিক্ৰম কৰিলে। আৰু আগন্তুক সময়ত শিক্ষা বিভাগকে ধৰি বিভিন্ন বিভাগত আমি নিযুক্তি দিবলৈ চেষ্টা কৰিম আৰু অতি সোনকালে আমি এইখিনি ব্যৱস্থাও গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এইখিনি সকলোখিনি জনাইছে। নেক্সটটো খবৰ হৈছে CM টিপুলেৰ পৰা লাখ যুৱক যুৱতীয়ে পাব। CM টিপুলেৰ ক্ষেত্ৰত বহুতে সুধি আছিলে যে CM টিপুলেৰ 3ৰ ক্ষেত্ৰত কি হ'ব কি নহ'ব। আগন্তুক সময়ত আপোনালোকে বহুতো লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি পাবলৈ গৈ আছে। অতি সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকক আবেদন প্ৰক্ৰিয়াৰ তাৰিখ দিব। তাৰিখ দিয়াৰ পাছত আপোনালোকে অতি সোনকালে এইখিনি আবেদন কৰাৰ লগে লগে নিৰ্দিষ্ট সময়ত আপোনালোকে লাখ টকা পাবলৈ সক্ষম হ'ব, নিজে স্বাৱলম্বী হ'বলৈ সুবিধা পাব আৰু আত্মনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যেৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে। নেক্সটটো খবৰ হৈছে অৰুণাচলত সন্ধানহীন গহপুৰৰ এগৰাকী ব্যক্তি মানিক দাস নামৰ সুজিন নামৰ নায়ক নামৰ এজন ব্যক্তিজনে কাম কৰিবলৈ লৈ গৈছিল আৰু তেওঁকে সন্দেহ কৰা হৈছে। যিহেতু
তেওঁ কোনো ধৰণৰ এতিয়ালৈকে যোগাযোগ নাই পৰিয়ালৰ লোকৰ সৈতে। তো হয় অৰুণাচলত সন্ধানহীন গহপুৰৰ এগৰাকী ব্যক্তি মানিক দাস নামৰ আৰু সুজিন নায়ক নামৰ এজন ব্যক্তিজনে কাম কৰিবলৈ লৈ গৈছিল। নেক্সট খবৰ হৈছে আজিও আছে অব্যাহত আছে ৰাজ্যত ৰঙালী বিহুৰ উৎসাহ তো উদ্দীপনা। তো এতিয়া চাৰিওফালে সেইখিনি বিহু অনুষ্ঠানসমূহ কৰি থকা দেখা গৈছে আৰু হুঁচৰি সেইখিনি আমি দেখি আছোঁ আৰু এতিয়াও ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা। নেক্সট খবৰ হৈছে পূব গোৱালপাৰা শিমলুতোলাত জলজলি নৈত অবৈধ বালি খনন অব্যাহত। এতিয়া যি অবৈধ বালি খননৰ বিৰুদ্ধে স্থানীয় ৰাইজে সেইখিনি তৎপৰতা হৈ পৰিছে, সেইখিনি প্ৰশাসনক জনাইছে। হয় পূব গোৱালপাৰা যি শিমলুতোলাত জলজলি নৈত অবৈধ বালি খনন কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে সন্ধান নাই দুৰ্ঘটনাত সংঘটিত কৰি পলাই যোৱা চালক শামীম আহমেদৰ। তো এতিয়া যিটো দুৰ্ঘটনা সংঘটিত হ'ল আৰু সংঘটিত কৰাৰ পাছত পলাই থকা দেখা গৈছে, কোনো ধৰণৰ এতিয়ালৈকে খবৰ খাতি নাই চালক শামীম আহমেদৰ। নেক্সট খবৰ হৈছে ৰঙিয়াত চোৰৰ সন্ত্ৰাস, ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট। তো এতিয়া চোৰৰ যিবিলাক কাণ্ড এতিয়া আমি সঘনাই দেখিবলৈ পোৱা গৈছে। এতিয়া ৰঙিয়াত চোৰৰ যি সন্ত্ৰাস তেওঁলোকৰ সেইখিনি দেখা গ'ল যে ঘৰৰ গৃহস্থ কোনো নথকাত সুযোগ লৈ চোৰে চলালে লুটপাট। তো এনেকুৱা ধৰণৰ কামবিলাক কৰিব নালাগে। নেক্সট খবৰ হৈছে মদঘৰীয়াত দুৰ্ঘটনাত ৰখাই থোৱা ট্ৰাক চালকক আটক। যিটো মদঘৰীয়াতে এইখিনি দুৰ্ঘটনা হ'ল আৰু দুৰ্ঘটনাত যি ৰখাই থৈছিলে ট্ৰাকখন ৰখাই থোৱা চালকক সেইখিনি আটক কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে যোৰহাটত মহিলাৰ আক্ৰোশ যাত্ৰা, কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ। যিহেতু এতিয়া তেওঁলোকে মহিলাসকলৰ আসন সংৰক্ষণৰ বাবে যি সেইখিনি আগবঢ়াইছিলে, তো এইখিনি যি মত তেওঁলোকে নিদিলে আৰু ইয়াক লৈ আজি যোৰহাটত দেখা গৈছে যোৰহাটত মহিলাৰ আক্ৰোশ যাত্ৰা, কংগ্ৰেছৰ বিৰুদ্ধে এইখিনি প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে গুৱাহাটীত চলিছে নলা নৰ্দমাৰ পৰিষ্কাৰণ কাম। তো হয় এতিয়া গুৱাহাটীত দিনে ৰাতিয়ে কাম চলি আছে, গুৱাহাটীত চলিছে নলা নৰ্দমা পৰিষ্কৰণ কাম। এতিয়া যিহেতু গুৱাহাটীত যিটো সংঘটিত হৈ গ'ল ঘটনা, সেই সন্দৰ্ভত আপোনালোকেতো বিশেষকৈ জানে সকলোখিনি আৰু ইয়াৰ পৰৱৰ্তী এইখিনি পিছতেই এতিয়া গুৱাহাটীত সকলো ঠাইতে সেইখিনি তেওঁলোকে চাফ চিকুণ কৰা দেখা গৈছে নলা নৰ্দমাবিলাক। তো আজি 27 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানে, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।